কংগ্ৰেছে বস্তুটো বুজি পালে ভাল 100টা সিট লোৱাৰ পাছততো আৰু নহয় জানো 100টা সিট ল'ম বুলি কৈ যদি 90টাও পায় 90টা সিটত আপোনালোকে নিজেই ভাবকচোন 90টা সিট হ'লেতো আৰু অকলে চৰকাৰ বনাব পাৰে আমি 15টা মাত্ৰ সিট পাইছোঁ 15টা সিট যদি আমি আমাৰ ইচ্ছামতে নাপাওঁ আমাৰ বিচৰা সমষ্টিকেইটা নাপাওঁ আজিৰ দিনটোত আমি নিজে একদম মনৰ পছন্দত বিচৰা অকল 4টা সমষ্টি পাইছোঁ হয়নে অকল 4টা সমষ্টি পাইছোঁ আপোনালোকক যিমানলৈকে ক'ব পাৰোঁ মই চব কৈ দিছোঁ মোতকৈ আৰু কোনেওতো খোলোচাকৈ নকয় কোনো পাৰ্টিয়ে মোৰ সমান আপোনালোকৰ লগত মানে বন্ধুত্বমূলক সম্পৰ্ক আৰু পৃথিৱীৰ কোনো মানুহে নাৰাখে মই অসমৰ জনতাক আটাইতকৈ বেছিকৈ ক'ব পৰাখিনি কৈ দিওঁ এতিয়া যি গতিত গৈ আছে মই সেইকাৰণে আপোনালোকক এটা কথা কওঁ যে আমি একদম বিনম্ৰভাৱে অসমৰ ৰাইজক জনাব খুজিছোঁ বহুত ধৈৰ্য ধৰি আছোঁ কংগ্ৰেছ দলে বাৰম্বাৰ কমিটিখন সলাই আছে নতুন মানুহক দি আছে নতুন মানুহবিলাকৰ নিজৰ আকৌ পচন্দৰ প্ৰাৰ্থী কেণ্ডিডেট আছে যদি আৰু আলোচনাৰ মজিয়ালে যদি ধৰক আপোনাৰ নিজৰ কেণ্ডিডেটবিলাক লৈ আহে ক'ত এলায়েন্স হ'ব গতিকে আপোনালোকক মই সেইকাৰণে জনাব খুজিছোঁ যে আমাৰ এতিয়া প্ৰস্তাৱ হ'ব কি প্ৰস্তাৱ হ'বতো মই এতিয়া এই মুহূৰ্তত আপোনালোকক জনাব নোৱাৰোঁ প্ৰস্তাৱত ড্ৰাফটিং চলি আছে সেই ড্ৰাফটিং শেষ হ'লে কি হয় সেই সিদ্ধান্ত মানে হয় ৰঙামাটি নহয় গুৱাহাটী কিবা এটা হ'ব লাগিব আলাপ আলোচনাটো চলি আছে কালিৰ দিনটোৰ ভিতৰতে শেষ হ'ব বুলি আলাপটো বহিছিলোঁ কালিৰ দিনটোত শেষ নহ'ল কালিৰ দিনটোত মনটো বেয়া লাগি আহিছে চবৰে বহুত চেষ্টা কৰিছিলোঁ বহুত বেছি অনুৰোধ কৰিছোঁ বহুত বেছি আৰু সীমাৰ বাহিৰলৈ গৈ অনুৰোধ কৰিছোঁ তাৰ পাছতো কথাবিলাক সুবিবেচনা নহ'লে মনটো বেয়া হয় চবৰে টোপনি ক্ষতি হৈছে মন চন বেয়া হৈ আছে গতিকে আপোনালোকক এইটোৱে ক'লোঁ মই গধূলি সময়ৰ ভিতৰতে আপোনালোকক গোটেই চিনটো আপোনালোকক জনাব পাৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221